গুপ্তকাশী বিশ্বনাথ ঘাটত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ সত্ৰীয়া নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ বিশ্বনাথ আঞ্চলিক সমিতিৰ উদ্যোগত বিশ্বনাথৰ দুটাকৈ স্থানত ক্ৰমে বিশ্বনাথ ঘাট আৰু মৰলগাঁৱত অনুষ্ঠিত হৈছিল সত্ৰীয়া নৃত্যৰ 4 দিনীয়া বিশেষ কৰ্মশালা। উল্লেখ্য যে এই প্ৰশিক্ষণ কৰ্মশালাৰ লগতে সহযোগ কৰিছিল ৱেৰিয়াৰ্ছ নামৰ এক বেচৰকাৰী সংস্থায়ও। 15 জুলাই তাৰিখৰ পৰা অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছিল প্ৰায় 150ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে। এই পৰিপ্ৰেক্ষিতত প্ৰশিক্ষণ শিবিৰৰ অন্তিম দিনৰ অনুষ্ঠান হিচাপে বিশ্বনাথ ঘাটৰ নাট্য মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় সামৰণি অনুষ্ঠান। এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে বিধায়ক প্ৰমোদ বৰঠাকুৰ সহ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকি সত্ৰীয়া নৃত্যৰ যি প্ৰশিক্ষাৰ্থী তেখেতসকলক উৎসাহিত কৰে। জনজাতীয় সাংস্কৃতিক ঐক্যমঞ্চ অসম বিশ্বনাথ আঞ্চলিকৰ উদ্যোগত যি 4 দিনীয়া কৰ্মশালা আমি পাতিছিলোঁ, সেই 4 দিনীয়া কৰ্মশালাৰ আজি সামৰণি দিন। সামৰণি দিনত আমি দুটা কেন্দ্ৰত আমি এই প্ৰশিক্ষণ আমি পাতিছিলোঁ। দুটা কেন্দ্ৰৰ ভিতৰত আমাৰ বিশ্বনাথ ঘাট আৰু আপোনাৰ মৰলগাঁৱত হৈছিলে। দুইটা কেন্দ্ৰৰে একেলগে আমি আজি সামৰণি অনুষ্ঠান পাতিছোঁ আৰু দৰ্শকৰ লগতে অভিভাৱকৰ লগতে বিশ্বনাথ ঘাটৰ সমূহ ৰাইজ আমাৰ মাজত আজি উপস্থিত আছে জনজাতীয় সাংস্কৃতিক ঐক্যমঞ্চৰ বিভিন্ন বিষয়ববীয়াসমূহ, কেন্দ্ৰীয় বিষয়ববীয়াসমূহ, লগতে আমাৰ মাজত আজি উপস্থিত আছিল বিশ্বনাথৰ সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া। আৰু সকলোৰে সহায়ত আমি আজি খুব সুন্দৰভাৱে সামৰণি অনুষ্ঠানটো পাতিলোঁ। সকলোৰে সহায় পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু ভৱিষ্যতেও এনেধৰণৰ অনুষ্ঠান আমি ৰাইজৰ মাজত পাতি যাম বুলি আমি সংকল্পবদ্ধ হৈছোঁ। ধন্যবাদ। এই দুইটা প্ৰশিক্ষণ কেন্দ্ৰত কিমান প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰিছিল? আমাৰ দুইটা কেন্দ্ৰতে মিলাই পেলাই টোটেল প্ৰায় 150ৰ ওপৰত হ'ব। 150ৰ ওপৰত ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছিলে। সত্ৰীয়া নৃত্যৰ ওপৰত তেখেতসকলে 4 দিনীয়া প্ৰশিক্ষণ ল'লে আৰু খুব সুন্দৰ অনুষ্ঠান আমি সামৰণি মাৰিছোঁ আজি।